হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই নতুন এটা ৰেচিপি আপোনালোকৰ মাজত লৈ আহিছোঁ। এয়া হৈছে গাজৰ মই 1 কেজি লৈছোঁ। 1 কেজি গাজৰ এইখিনি মই গাজৰৰ ওপৰৰ যি গজালি অংশ থাকে সেইখিনি এৰুৱাই ল'লোঁ আৰু যি অলপ দাগ পৰিছিলে সেইখিনি কাটি কুটি চাফা কৰি লৈছোঁ আৰু গাজৰটো কেনেকৈ মই চুচিছোঁ তাকে দেখাইছোঁ। দাঁতকৈ মই বাকলিটো এৰুৱা নাই, এয়া পাতলকৈ মই চুচি লৈছোঁ। দেখিছেনে কেনেদৰে চুচিছোঁ? এইখিনি চুচি ভালদৰে ধুনীয়াকৈ এৰাই লৈছোঁ। আৰু যিহেতু 1 কেজি গাজৰ এৰুৱাবলৈ অলপ সময় লাগে আৰু এই ৰেচিপিটো যদি আপোনালোকে সহজতে বনাব বিচাৰে তেনেহ'লে এইখিনি সৰু সৰুকৈ টুকুৰকৈ কাটি মিক্সিত দি দিলেই হৈ যায়, সহজতে আৰু কম সময়তে হৈ যাব। কিন্তু মই এইখিনি মিক্সিত নিদিওঁ বুলি ভাবিছোঁ। মিক্সিত দিলে বেছি মিহি হৈ যাব আৰু কম সময়তে সিজি যাব, কিন্তু বেছি গুড়ি হৈ গ'লেও খাবলৈ ভাল নালাগে। প্ৰাপ্তবয়স্কসকলৰ কাৰণে ভাল, কিন্তু মই বেছি গুড়ি হৈ যাব বুলি নিদিলোঁ। কিন্তু বেছি গুড়ি হৈ গ'লেও আপোনালোকে মিক্সিত দি পেলাই এইটো পেষ্ট কৰি ল'ব পাৰে। আৰু মই যিহেতু ৰুকনিখনেৰে ৰুকি ল'লোঁ, এইখিনি ৰুকনিখনেৰে ৰুকি মই ৰেডি কৰি লৈছোঁ। আপোনালোকে চাই যাব, এয়া ৰুকনিৰে ৰুকি একেবাৰে ৰেডি হৈ গ'ল আৰু মই মিক্সিত নিদিলোঁ। আৰু মিক্সিত দিলে আৰু কম সময়তে হৈ যাব। আৰু এইফালে মই আনফালে মনোৰমা ঘিউ, এয়া 150 গ্ৰাম মনোৰমা ঘিউ দিছোঁ, পেন এখনত দি দিছোঁ। আৰু যিহেতু গাজৰ 1 কেজি আছে, 1 কেজি গাজৰত 150 গ্ৰাম ঘিউ লাগিবই আৰু খাবলৈ তেতিয়া বহুত ভাল হয়, গোন্ধটো ধুনীয়া আহে মনোৰমা ঘিউটো দিলে। আৰু এইফালে গোন্ধৰ বাবে, ধুনীয়া ফ্লেভাৰৰ বাবে মই দি দিছোঁ ইলাচি 2টা আৰু কাজু আৰু আলমণ্ডছ অলপ কাটি এইখিনি মই ফ্ৰাই কৰি লৈছোঁ। এইখিনি এনেদৰে ফ্ৰাই কৰি ইয়াত মই গাজৰখিনি এড কৰি দিম। একেবাৰে চিম্পল ৰেচিপি আৰু কম সময়তে হৈ যাব। আৰু আলহী আহিলেও এইটো আপুনি পুটুককৈ বনাই দিব পাৰে, নতুবা আপোনালোকে মিক্সিত দি পুটুককৈ ৰেডিয়ে হৈ যাব। 1 মিনিটতে এইখিনি ৰেডি হৈ যাব। মিক্সিত পেষ্ট কৰি দিলে হৈ গ'ল চুচি পেলাই। আৰু ইয়াত মই চেনি দি দিছোঁ। চেনি দি এনেকৈ কৰি এইটো ৰেচিপি খাব পাৰি, কিন্তু মই ইয়াতে গাখীৰ এড কৰিম বুলি ভাবিছোঁ। গাখীৰ এড কৰিলে খাবলৈ বিৰাটেই টেষ্টি হয়, বেলেগ এটা টেষ্ট হয়। এইখিনি এনেদৰে অলৰেডি খাব পৰা হৈ গৈছে আৰু মই ইয়াত গাখীৰ এড কৰি দিব বিচাৰিছোঁ। গাখীৰ দিলে যিহেতু আৰু এটা বেলেগ এটা টেষ্ট লাগে খাবলৈ, সেই গতিকে গাখীৰে যিকোনো বস্তুৱে টেষ্টি কৰি পেলাই। সেই গতিকে মই ইয়াত গাখীৰ অলপ দি দিম আৰু সিজিছে নাই চাবলৈ মই এটা কৰ্ণৰে হেঁচা মাৰি মাৰি চাইছোঁ, সিজি গৈছে প্ৰায়। সিজি যোৱাৰ কাৰণে মই ইয়াত গাখীৰ এড কৰি দিছোঁ। আপোনালোকে যিসকলে গাজৰ হালোৱা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু মোৰ আজি এয়া গাজৰ হালোৱা ৰেচিপিটো আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। ইয়াত ইলাচি 2টা দি দিছোঁ। ইলাচি 2টা দি এয়া গাজৰখিনি লৰাই দিছোঁ আৰু মোৰ ৰেডি হৈ গ'ল গাজৰ হালোৱা ৰেচিপি। আপোনালোকে খাই চাব, মই বনোৱাৰ দৰে খাবলৈ বিৰাটেই টেষ্টি হয়। খালেহে গম পাব এইটো ৰেচিপি। আৰু মই এইখিনি পৰিৱেশন কৰিবৰ বাবে এয়া বাতি 2টাত চেভ কৰি পেলাই ছেপাৰেট কৰি বাঢ়ি লৈছোঁ আৰু ওপৰত মই কাজু আৰু আলমণ্ডছ দি দিছোঁ। এয়া দেখিছেনে, ৰেডি মোৰ ৰেচিপি। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।